নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ ফালৰ পৰা টোটেল 500টা এছিষ্টেণ্টৰ ভেকেঞ্চি নতুনকৈ মুকলি কৰি দিয়া হৈছে। ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি ষ্টাৰ্ট হৈ আছে। ইয়াৰ লাষ্ট ডেট 7 আগষ্ট 2026 তাৰিখ হয় আৰু এই যিটো এক্সামটো হ'ব এইটো দুটা ফেজত হ'ব। ফেজ 1ত এটা প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব য'ত 27 আগষ্টত হ'ব আৰু ফেজ 2ত যিটো মেইন এক্সাম হ'ব সেইটো 30 অক্টোবৰত হ'ব। ইয়াৰ টোটেল যদি ভেকেঞ্চিবিলাক কওঁ ষ্টেট ৱাইজত এই ভেকেঞ্চিসমূহ ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে। ইয়াত অসমত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ আছামিজ জনাটো কম্পালচৰি হয় আৰু ইয়াৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কওঁ যদিহে আপোনালোকে ইণ্ডিয়া, নেপাল বা ভূটানৰ চিটিজেন হয় আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আৰু আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব, লগতে মেক্সিমাম 30 বছৰ হ'ব লাগিব আৰু লগতে কাষ্টৰ ৰিলেটেড যিমানখিনি এজ ৰিলেক্সেশ্যন আছে গোটেইখিনি আপোনালোকে পাব। নৰ্মেলি SC ST যদি কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে 5 বছৰ, OBC নন ক্ৰিমিলিয়াৰ যদি হয় তেতিয়াহ'লে 3 বছৰ আৰু PWD যদি হয় 10 বছৰ। সেনেধৰণে যিমানখিনি ৰিলেক্সেশ্যন আছে গোটেইখিনি আপোনালোকে পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা যদি কওঁ আপোনালোকে 1/7/2026ৰ আগত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰৰ কথা যদি কওঁ যি ফেজ 1ত প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, টোটেল 100 মাৰ্কৰ হ'ব। 100টা কুৱেশ্যন থাকিব, ইয়াৰ কাৰণে আপোনালোকে 60 মিনিট পাব। ইয়াত যি 100টা কুৱেশ্যন থাকিব তাত ইংলিছ লেংগুৱেজৰ 30টা কুৱেশ্যন, ৰিজনিঙত 35টা, কোৱান্টিটেটিভ এপ্টিটিউডত 35টা কুৱেশ্যন থাকিব আৰু তাৰ পাছৰ যি মেইন এক্সাম হ'ব তাত টোটেল 5টা বিভাগ থাকিব। ৰিজনিং, ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, জেনেৰেল এৱাৰনেছ আৰু কম্পিউটাৰ ওপৰত থাকিব আৰু টোটেল ইয়াত প্ৰত্যেকটো বিভাগতে 40টাকৈ কুৱেশ্যন থাকিব, টোটেল 200টা কুৱেশ্যন আৰু ইয়াত টোটেল হ'ব 200 মাৰ্ক আৰু ইয়াত আপোনালোকৰ 120 মিনিট অৰ্থাৎ 2 ঘণ্টা সময় আপোনালোকক দিয়া হ'ব। ইয়াত অসমত টোটেল 5টা চেণ্টাৰ আছে, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ আৰু ইয়াৰ যি মেইন এক্সাম হ'ব মেইন এক্সাম কেৱল গুৱাহাটীতে হ'ব। বাকী প্ৰিলিমিনাৰী যিখিনি এক্সাম হয় সেইখিনি গোটেইকেইটা যি চেণ্টাৰ দিছে গোটেইকেইটা চেণ্টাৰতে পতা হ'ব। এপ্লিকেশ্যন ফিজবিলাকৰ যদি কথা কওঁ যদিহে আপোনালোকে SC ST বা PWBD কেটেগৰীত পৰে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। বাকী যিখিনি কেণ্ডিডেট আছে জেনেৰেল বা OBC তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ ইয়াত 850কে দিয়া হৈছে।